আমি গণেশ ভগৱানৰ পূজা কিয় কৰিব লাগে তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই সুন্দৰভাৱে জনাই যাবলৈ চেষ্টা কৰিম আৰু বহুত বেছি এটা সুন্দৰ ইন্টাৰেষ্টিং ভিডিঅ' হ'ব আৰু এই ভিডিঅ'টো যদি একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই তেনেহ'লে আপুনি বহুখিনি উপকৃত হ'ব আৰু গণেশ ভগৱানৰ যেতিয়াই মই নাম লওঁ তেতিয়াই মোৰ মনলৈ আহে খুব বেছি এজন দয়ালু ভগৱান বুলি ক'ব লাগিব। আপুনি যদি তেখেতক পূজা কৰিছে বা তেখেতৰ যদি আপুনি নামো লৈছে তেনেহ'লে গণেশ বাবাই কিন্তু শুনে আৰু যদি আপুনি তেখেতৰ ভক্ত হয় গণেশৰ যদি আপুনি পূজা কৰে তেনেহ'লে আপোনাক কোনো ধৰণৰ সমস্যাত পৰিবলৈ নিদিয়ে, সকলো সমস্যাৰ পৰা আপোনাক উলিয়াই লৈ যায়। এনেকুৱাই পাৱাৰফুল এনেকুৱাই শক্তিশালী এগৰাকী ভগৱান বুলি ক'ব লাগিব গণেশ। গতিকে গণেশ ভগৱানৰ বিষয়ে মই আপোনালোকক বেলেগকৈ পৰিচয় দিয়াৰ কোনো প্ৰয়োজন নাই, কিন্তু তেখেতক আপোনালোকে খুব বেছি কম সময়তে বা কিয় তেখেতৰ পূজা কৰিব লাগে বুলি ক'বলৈ গ'লে মই এটা কথা আপোনালোকক ক'ব বিচাৰিম যে যদি আপোনালোকে লাইফত গ্ৰ' বিচাৰি আছে, যদি আপোনালোকে লাইফত ছাকচেছ হ'ব পৰা নাই, সফলতা পোৱা নাই, জব পোৱা নাই, ব্যৱসায় ভাল চলা নাই, তেনেহ'লে সেই ক্ষেত্ৰত গণেশ বাবাৰ বা গণেশ ভগৱানৰ পূজা কৰিব পাৰে। আৰু যদি আপুনি কিবা এটা নতুন কাম আৰম্ভ কৰিম বুলি ভাবিছে, নতুন ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে, নতুন পঢ়াৰ কাৰণে কিবা জবৰ ইণ্টাৰভিউৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন চলাম বুলি ভাবিছে, তাৰ কাৰণেও আপোনালোকে গণেশ বাবাৰ প্ৰথমতে পূজা কৰি আপোনালোকে আৰম্ভ কৰিব পাৰে নিজৰ পঢ়া কাম বা নিজৰ যি ব্যৱসায় সেই ব্যৱসায় ষ্টাৰ্ট কৰিব পাৰে। তেতিয়া হঠাৎ আপোনালোকে সফলতা পোৱা দেখা যায়। গতিকে গণেশ বাবাক আমি কিয় পূজা কৰিব লাগে এইকেইটাই হৈছে কাৰণ। যদি আপোনালোকে লাইফত গ্ৰোথ বিচাৰিছে তেনেহ'লে গণেশ বাবাই আপোনালোকক বহুত বেছি সহায় কৰিব। এতিয়া মই আহিছো কেনেকৈ তেখেতক বহুত বেছি সোনকালে সন্তুষ্ট কৰিব পাৰি, কি মন্ত্ৰ আছে তেখেতক আটাইতকৈ সোনকালে তেখেতক সন্তুষ্ট কৰা বা আশীৰ্বাদ আপুনি লাভ কৰা, সেইটো আপোনালোকক জনাই দিব বিচাৰিছো। আৰু এটা কথা যে এই ভিডিঅ'টোত মই যিটো গণেশ ভগৱানৰ মন্ত্ৰ দি যাম সেই মন্ত্ৰটো এটা বীজ মন্ত্ৰ। গতিকে সকলোৱে হঠাৎ উচ্চাৰণ কৰিব নোৱাৰে। আপোনালোকে যদি আগতে কোনো ধৰণৰ মন্ত্ৰ জাপ কৰা নাই তেনেহ'লে এই মন্ত্ৰটো হঠাৎ আপোনালোকে উচ্চাৰণ নকৰিব, নহ'লে হয়তো আপোনাৰ বহুখিনি খেলি মেলি বা ক্ষতিও হয়তো আপোনাৰ শৰীৰত হ'ব পাৰে, হয়তো আপোনাৰ গা বিষ হ'ব পাৰে, এনেকুৱা ধৰণৰ যিকোনো সমস্যা হ'ব পাৰে। গতিকে যিটো মই এতিয়া আপোনালোকক মন্ত্ৰ দিম সেই মন্ত্ৰটো বহুত বেছি পাৱাৰফুল হয় আৰু যিটো বীজ মন্ত্ৰ হয় সেই বীজ মন্ত্ৰটোৰ কাৰণে বহুত বেছি পাৱাৰফুল হৈ যায়। আৰু মন্ত্ৰটো হৈছে ওম গং গণপতে নমঃ। হয়, আপোনালোকক মই পুনৰ কৈছো ওম গং গণপতে নমঃ। বহুতে হয়তো গণ বুলি কয়, GAN লিখা থাকে ইংলিছত যদি বহুতে চাবলৈ যায়, কিন্তু গণ নহয়, ওম গণ গণপতে নমঃ। এইটো হৈছে মন্ত্ৰটো বহুত বেছি এটা পাৱাৰফুল মন্ত্ৰ আৰু মাজতে ইয়াত বীজ মন্ত্ৰ আছে। গতিকে অকণমান সাৱধান হ'ব এইটো মন্ত্ৰ উচ্চাৰণ কৰোঁতে। যদি আপোনালোকে মন্ত্ৰটো সঠিকভাৱে উচ্চাৰণ কৰিম বুলি ভাবিছে তেনেহ'লে এজন ভাল গুৰুৰ ওচৰত গৈ বা এজন জনা শুনা মানুহৰ ওচৰত গৈ ভালকৈ আপোনালোকে সকলো জ্ঞান লৈ ল'ব বা মোৰ ওচৰতো আপোনালোকে মোক যোগাযোগ কৰিও আপোনালোকে সকলো তথ্য এই মন্ত্ৰটো কেনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব, কেনেকৈ মাতিব পাৰিব, সকলো তথ্য জানিব পাৰে। মোৰ ফোন নম্বৰ আপোনালোকে লৈ ল'ব পাৰে। ধন্যবাদ। এই ভিডিঅ'টো ইমানটোৱে আছে। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।